মহাজাতি যিখন কাকত এইটো উত্তৰ অসমৰ বাবে আছিল এটা বিপ্লৱ খবৰ মানে সংবাদ মাধ্যমৰ কাৰণে এটা বিপ্লৱ আছিল এইটো আমাৰ শ্ৰদ্ধাৰ পুৰ্ণনাৰায়ণ সিংহদেৱৰ এটা যি সংবাদ মাধ্যমৰ এটা আন্দোলন বুলি ক'ব পাৰি আৰু এই মহাজাতিয়েই সৃষ্টি কৰিছিল বহুত সাংবাদিকক 1964 চনৰ পৰা আৰম্ভ কৰি 2006 চনলৈকে মহাজাতিয়ে যিটো সংবাদ মাধ্যমৰ জগতত যিটো অৱদান দি গৈছে সেই অৱদান সহজতে পাহৰিব পৰা অৱদান নহয় কাৰণ ডাঙৰ ডাঙৰ ভব্য সাংবাদিক আজি যিসকলে দপদপাই আছে সাংবাদিকতা কৰি পেলাই তেওঁলোকৰ জন্মই মহাজাতিৰ গৰ্ভত গতিকে মহাজাতি যিখন পেপাৰ আছিল ই একেৰাহে সাহিত্য সংস্কৃতি সংবাদ আৰু বিভিন্ন তথ্য সধুৰ প্ৰবন্ধৰে ৰাইজক ধুনীয়াকৈ পাঠকক ধুনীয়াকৈ খোৰাক যোগাইছিল সেই মহাজাতিৰ মৃত্যু হোৱাটো আমাৰ কাৰণে খুবেই লোকচান আমি এইটো স্বীকাৰ কৰিব লাগিব কাৰণ মহাজাতিৰ কাৰণে আমি তেজপুৰৰ এটা সুকীয়া পৰিচয় আছিল আৰু এইটো শুনিও ভাল লাগিলে যে এই মহাজাতি এতিয়া ডিজিটেললৈ ৰূপান্তৰ হৈছে কিন্তু মোৰ শুভেচ্ছা থাকিলেও আমাৰ শ্ৰদ্ধাৰ পুৰ্ণনাৰায়ণ সিংহদেৱে যিদৰে মহাজাতিখন চলাইছিল ঠিক তেনেকৈ আমাৰ পৰশমণি সিংহও তাতকৈ উন্নত মানত চলাব পাৰিব বুলি মই আশা কৰিছোঁ কাৰণ অকল সংবাদেই ৰাইজক বহুত বস্তু নিদিয়ে কাৰণ সংবাদৰ লগতে তাৰ পৰিৱেশনৰ লগতে তাত সংশ্লিষ্ট হৈ থকা বা সংযোজন হৈ থকা সাহিত্য সংস্কৃতিৰ যিটো আভাস সংবাদ মাধ্যমৰ জৰিয়তে পোৱা যায় সেইটো ডিজিটেলৰ মাধ্যমৰ জৰিয়তে আৰু বেছি পোৱাৰ সুবিধাটো থাকে কিন্তু এটা কথা মই পৰশমণিক মই কম যিটো এটা আজিৰ চেনেল বা ডিজিটেল মাধ্যমবিলাকৰ যিটো নীতি সেই নীতিটো পৰশমণিয়ে বা মহাজাতি ডিজিটেল গোষ্ঠীয়ে এটা বেলেগ বিপ্লৱৰ সৃষ্টি কৰিব পাৰিব বুলি মই আশা কৰিছোঁ এই ধৰণে যে প্ৰত্যেক সপ্তাহত এসপ্তাহৰ বাতৰি তেওঁলোকে যাতে মানুহে ল'ব পৰাকৈ লাগে সেইটো মানুহে কিনি ল'ব যে অমুক তাৰিখে অমুক বাতৰিটো প্ৰকাশ মহাজাতি ডিজিটেলত প্ৰকাশ পাইছিলে সেইখিনি মই আকৌ এবাৰ চাব বিচাৰোঁ তেতিয়া সেইটো CD আকাৰে বা অন্য ধৰণে যদি এইটো ৰাখিব পাৰে তেতিয়া এটা তথ্য হিচাপে থাকিব কাৰণ আমি খবৰ কাগজ আমি কি কৰোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হ'লেও ক'ৰবাত লাইব্ৰেৰীত হ'লেও আজি মই 2022 চনৰ 23 চনৰ 19 চনৰ বাতৰি কাকতখন মই বিচাৰি পাওঁ কিন্তু ডিজিটেল মাধ্যমৰ বা আমাৰ চেনেলবিলাকৰ কোনো বাতৰি আমি নাপাওঁ আৰু সেইটোৱেই হৈছেগৈ মানে চেনেলবিলাকৰ যিটো পাঠকসকলৰ বা দৰ্শকসকলৰ বা গ্ৰাহকসকলৰ ওপৰৰ গ্ৰাহকসকলৰ যিটো বিশ্বাস সেই বিশ্বাসটো হেৰুৱাই পেলাইছে কাৰণ বহুত ক্ষেত্ৰত দেখা যায় যে চেনেলবিলাকে এটা বাতৰি পৰিৱেশন কৰাৰ পিছত যেতিয়া সেই বাতৰিটোৰ ওপৰত এটা তোলপাৰ হয় বা ৰাইজৰ মাজত এটা তোলপাৰ উঠে তেতিয়া সেই বাতৰিটো ইমিডিয়েটলি এডিট কৰি বা সম্পাদনা কৰি বাতৰিটো বেলেগ ধৰণে পৰিৱেশন কৰিবলৈ চেষ্টা কৰে গতিকে সত্য নিষ্ঠা ৰাইজৰ আশা এই গোটেইখিনি যাতে আগতে যেনেকৈ মহাজাতি খবৰ কাকতকৰণৰ ওপৰত আছিল ঠিক তেনেদৰে ডিজিটেল মহাজাতিৰ ওপৰতো সেই আশাটো আৰু নিষ্ঠাটো আৰু বিশ্বাসটো যাতে পাঠক দৰ্শকে আশা কৰিব পাৰে সেইটো মই পৰশমণিৰ ওচৰত মই অনুৰোধ কৰিছোঁ আৰু সেইটো যাতে এটা এডভাৰটাইজমেণ্টৰ নিচিনা বিজ্ঞাপনৰ নিচিনা কৰে যে আপোনালোকে আমাৰ এসপ্তাহৰ বাতৰি CD আকাৰত আমি থৈ দিছোঁ কাৰোবাক যদি লাগে কেতিয়াবা আপোনালোকে ইয়াৰ পৰা কিনি লৈ যাব পাৰে আপোনালোকে তেতিয়া বহুত ক্ষেত্ৰত এনেকুৱা হয় যে কেতিয়াবা কোৰ্ট কেছো হৈ যায়
কোৰ্ট কেছত তেতিয়া অমুক হেৰিত বাতৰিটো আছিল, কিন্তু চেনেলটোৱে সেইবিলাকত ইনভলভ হোৱাৰ ভয়ত তেওঁলোকে বাতৰিটো ডিলিট কৰি দিয়ে বা কিবা কৰি দিয়ে। সেই যাতে নাথাকে, তেওঁলোকৰ হাতত এটা প্ৰমাণ থাকে আৰু সত্য নিষ্ঠা আৰু সাহসেৰে যিয়ে বাতৰি পৰিৱেশন কৰিব এই চিডিখন ৰাখিবলৈ কেতিয়াও ভয় নকৰে। মই সেইকাৰণে যেনেকৈ পূৰ্ণনাৰায়ণ সিংহদেৱ সিংহ পুৰুষৰ নিচিনা আছিল, মই আশা কৰিছোঁ তেওঁৰ পুত্ৰ পৰশমণি সিংহ পুৰুষৰ নিচিনাই নিৰ্ভীকভাৱে বাতৰিবোৰ পৰিৱেশন কৰি যাব। মোৰ এই বিশ্বাস, এই আশা, আৰু তেওঁলোকলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জনাই ডিজিটেল মহাজাতিক মই পুনৰ স্বাগতম আদৰণি জনাইছোঁ অসমৰ ৰাইজৰ।